কওঁতা যেনে সুন্দৰ কথা কৈ গৈছে। প্ৰাৰ্থনাই পৰিস্থিতি সলনি কৰিব নোৱাৰে, কিন্তু মানুহৰ চৰিত্ৰ নিশ্চয় সলনি কৰিব পাৰিব। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। এই ষ্টৰীটো 11খন গাঁৱৰ। এই কাহিনীটো 11খন গাঁৱৰ। আৰু সেই 11খন গাঁৱতে অকাল পৰিছিলে। অকাল মানে এনেকুৱাকৈ বেয়াকৈ অকাল পৰিছিলে যে তাত বহুত বছৰলৈ বৰষুণ অহা নাছিলে। আৰু বৰষুণ নোহোৱাৰ বাবে খেতি পথাৰবিলাক শুকাই গৈছিলে। খেতি পথাৰবিলাকত একদম শুকান হৈ গৈছিলে। আৰু শুকান হৈ যোৱাৰ কাৰণে, পানী নথকাৰ কাৰণে মানে সেই গাঁৱৰ ৰাইজে খেতি কৰিব নোৱাৰা হৈছিলে। আৰু খেতি যদি নহয়, শস্য উৎপাদন নহয়, তেতিয়াহ'লে মানুহে খাব কি? মানুহে লঘোণত মৰিবলগীয়া হৈছিলে, ভোকত মৰিবলগীয়া হৈছিলে। এনেকুৱা অৱস্থা আহি গৈছিলে যে তেওঁলোকে চিন্তাত পৰি গ'ল। আৰু চিন্তাত পৰি যোৱাৰ লগে লগে সেই 11খন গাঁও মিলি পেলাই এখন মিটিং পাতিলে। আৰু সেই মিটিঙতে সকলোৱে আলোচনা কৰিলে। আলোচনা কৰি থাকোঁতে ক'লে যে এইটোতো সকলো ভগৱানৰ ওপৰত, ভগৱানে যদি চিন্তা কৰে বৰষুণ হ'ব, ভগৱানে যদি চিন্তা নকৰে আমিতো বিপদত পৰিম। তেতিয়া এজন ব্যক্তিয়ে মাত লগালে। মাত লগাই পেলাই ব্যক্তিজনে ক'লে যে আমুকতে এটা মন্দিৰ আছে, আৰু সেই মন্দিৰৰ যিজন পূজাৰী, সেই পূজাৰীজনে যদি হৱন কৰে, মানে যজ্ঞ কৰে, এটা ভাল যজ্ঞ কৰি দিয়ে, তেতিয়াহ'লে সেই যজ্ঞৰ ফল যদি ভাল হয় নহয়, তেতিয়াহ'লে আমাৰ ইয়াত বৰষুণ আহিব, আমাৰ পানী পাই যাম। তেতিয়া সেই কথা চিন্তা কৰি পেলাই 11খন গাঁৱৰ মানুহ মিলি পেলাই 11জন প্ৰতিনিধি পাতিলে। 11জন ব্যক্তি প্ৰতিনিধিত্ব কৰিলে। আৰু সেই 11জন ব্যক্তিক পঠিয়াই দিলে সেই মন্দিৰলৈ। আৰু মন্দিৰত গৈ পেলাই পূজাৰীৰ লগত সকলো কথা পাতিলে। আৰু পূজাৰীও ক'লে যে ঠিক আছে, হৱন হ'ব, আপোনালোকে যজ্ঞ কৰিব পাৰিব, আহিব। আৰু তেতিয়া এদিন দিন ধাৰ মানে ঠিক ঠাক কৰি পেলাই যজ্ঞ পাতিলে। আৰু যজ্ঞত 11জন প্ৰতিনিধি তাত বহিলে। বহি যজ্ঞ কৰি আছিলে। আৰু যজ্ঞ কৰি থাকোঁতে সেই পূজাৰীজনে, যিজনে যজ্ঞ কৰি আছে, সেই পূজাৰীজনে এজন ব্যক্তিলৈ বাৰে বাৰে লক্ষ্য কৰি আছে, বাৰে বাৰে চাই আছে। আৰু চাই চাই অৱশেষত যজ্ঞ সম্পন্ন হ'ল। সম্পূৰ্ণ হৈ যোৱাৰ পিছত সকলো ৰাইজৰ মানে সকলোৰে ওচৰত পূজাৰী আহি পেলাই ৰখিলে। ৰখি পেলাই ক'লে যে যজ্ঞটো সম্পূৰ্ণ হৈ গ'ল, সফল হ'ল, কিন্তু এটা কথা কওঁ আপোনালোকক। আৰু সেই কথাটো হৈছে যে এই যজ্ঞ সফল হ'ল মাত্ৰ এখন গাঁৱৰ কাৰণে। আৰু সেইখন গাঁৱতে বৰষুণ হ'ব, কিন্তু বাকী 10খন গাঁৱত বৰষুণ নহয়। তেতিয়া সকলো আচৰিত হৈ গ'ল যে সেইখন গাঁৱত বৰষুণ হ'ব, আমাৰ গাঁৱত বৰষুণ নহয়, তাৰ কাৰণ কি? তাৰ মানে কি? তেতিয়া পূজাৰীক সুধিলে যে এইটো কাৰণটো কি? কিহৰ কাৰণে আমাৰ তাত বৰষুণ নহয়, এখন গাঁৱত হ'ব? তেতিয়া পূজাৰীয়ে ক'লে যে আপোনালোকৰ 11জন ইয়াত প্ৰতিনিধিত্ব বহি আছে, সেই প্ৰতিনিধিৰ ভিতৰত সেই ব্যক্তিজনলৈ লক্ষ্য কৰক। সেই ব্যক্তিজনৰ ওচৰত কি আছে? তেতিয়া সকলোৱে ক'লে যে সেই ব্যক্তিজনৰ ওচৰত ছাতি আছে, এটা ছাতি লৈ আহিছে। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, সেই ব্যক্তিজনৰ ওচৰত ছাতি আছে, কিন্তু আপোনালোকৰ হাতত ছাতি নাই। কাৰণ সেই ব্যক্তিজনে সম্পূৰ্ণ বিশ্বাসত আহিছিলে, সম্পূৰ্ণ ভাৱনাত আহিছিলে যে যজ্ঞ সফল হ'ব, সেই যজ্ঞৰ সফল হ'লে আমাৰ বৰষুণ আহিব। সেই বিশ্বাস আছিলে, সেই বিশ্বাসটো লৈ পেলাই ছাতিটো লৈ আহিছে, যাতে বৰষুণ আহিলে ছাতিটো লাগিব। কিন্তু আপোনালোকৰ 10জনে কি কৰিলে? আপোনালোকে মাত্ৰ এটা মানে চাই চাওঁচোন কি হয়, মানে এটা মানত এটা অনুমান কৰি পেলাই আহিলে আৰু যে যজ্ঞটো সফল হ'লে বৰষুণ হ'বনে নাই চাওঁচোন বাৰু, এইটো কৰিও চাই লওঁ। সেই তেনেকুৱা চিন্তা কৰি পেলাই আপোনালোক আহিছিলে। আপোনালোকৰ মনত মানে বিশ্বাসটো সম্পূৰ্ণ নাছিলে, ভাৱনা সম্পূৰ্ণ, অন্তৰৰ ভাৱনাটো সম্পূৰ্ণ শুদ্ধ নাছিলে। আৰু সেইটো কাৰণে সেই ব্যক্তিজনৰ যোনখন গাঁও, সেইখন গাঁৱত বৰষুণ আহিব, আপোনালোকৰ তাত বৰষুণ নাহে। সেই বুলি কৈ পূজাৰী থাকিলে। তেতিয়া সকলো গাঁৱৰ ৰাইজ লাহে লাহে ঘৰলৈ যাবলৈ ল'লে। আৰু যাব লওঁতে তেতিয়া সকলোৱে কথা পাতি গ'ল যে এইটো কেনেকৈ সম্ভৱ, চাওঁচোন বাৰু কি হয়, বৰষুণ আহে নে নাই। এনেকৈ গৈ পেলাই বাছত গৈ থাকিলে। আৰু বাছত উঠি যেতিয়া 11জন গৈ আছে, গৈ থাকোঁতে প্ৰথম ব্যক্তি যোনজন ছাতি লৈ আহিছিলে, সেই ব্যক্তিজনৰে প্ৰথম গাঁওখন পৰে। আৰু তেওঁ
গাঁওখনত নামাৰ লগে লগে বৰষুণ অহা ষ্টাৰ্ট কৰিলে, ডাঙৰ বৰষুণ আহিব ধৰিলে। আৰু তেনেকৈ প্ৰত্যেকখন গাঁৱত নামি নামি গৈছে, কিন্তু ক'তো বৰষুণ নাই, অকল সেইখন গাঁৱতে বৰষুণ। সেইকাৰণে ঈশ্বৰে কৈছে, সেইকাৰণে ভগৱানে কৈছে যে প্ৰাৰ্থনাৰ পৰা পৰিস্থিতি সলনি নহয়, কিন্তু মানুহৰ চৰিত্ৰ নিশ্চয় সলনি হ'ব পাৰে। সেইবাবে নিজৰ চৰিত্ৰক প্ৰথম সলনি কৰিব লাগিব, নিজৰ চৰিত্ৰক পৰিৱৰ্তন কৰিব লাগিব। নিজৰ চৰিত্ৰক সলনি কৰি দিলে পৰিস্থিতি অট'মেটিকলি সলনি হৈ যাব, অট'মেটিকলি পৰিৱৰ্তন হৈ যাব। গতিকে নিজৰ ওপৰত বিশ্বাস আনিব লাগিব, নিজৰ ওপৰত আস্থা আনিব লাগিব, নিজে ভাৱনাখিনি শুদ্ধ কৰিব লাগিব। আমি পজিটিভ চিন্তা কৰিব লাগিব, আৰু যেতিয়া পজিটিভ চিন্তা কৰিবলৈ ল'ম নহয়, সকলো পজিটিভ হ'বলৈ ল'ব। কিন্তু আমি বহুতে কি কৰোঁ, আমি সেই ছাতিটো ল'বলৈ পাহৰি যাওঁ। আৰু নিজেই বহুতখিনি নিগেটিভ চিন্তা কৰোঁ, আৰু অৱশেষত বিফলতাৰ সন্মুখীন হওঁ, বিফলতা দেখা পাওঁ। যেনেকৈ সেই 10জন মানুহে বিফলতাৰ সন্মুখীন হ'ল। সেই 10জন মানুহে মাত্ৰ অনুমান কৰিছিলে, এটা মানে ধাৰণা কৰিছিলে যে যজ্ঞটো সফল হ'বও পাৰে, নহ'বও পাৰে, চাওঁ কি হয়, এনেকুৱা ভাবিছিলে। কিন্তু সেই ব্যক্তিজনে, যিজনে ছাতিৰ লগত লৈ গৈছিলে, তেওঁৰ আপাৰ বিশ্বাস আছিলে, নিজৰ ওপৰত বিশ্বাস আছিলে যে যজ্ঞ সফল হ'ব, আৰু সেই যজ্ঞ হোৱাৰ পিছতে আমাৰ গাঁৱত বৰষুণ আহিব। আৰু তেওঁৰ সেই বিশ্বাসে গাঁৱলৈ বৰষুণ আনিছিলে। গতিকে আমি সকলোৱে এটাই বস্তু, এই ষ্টৰিটোৰ পৰা এটাই বস্তু শিকিব পাৰি যে নিজৰ চৰিত্ৰটোক যদি আমি সলনি কৰি দিব পাৰোঁ, নিজৰ চৰিত্ৰটোক যদি পৰিৱৰ্তন কৰিব পাৰোঁ, পৰিস্থিতিখিনি, আমাৰ যিখিনি পৰিস্থিতি, সেই পৰিস্থিতিখিনি অট'মেটিকলি আঁতৰি যাব, আৰু আমি সুখী জীৱন উপভোগ কৰিব পাৰিম, আমাৰ সকলো ভাল হৈ যাব। তো আজিৰ ষ্টৰিটো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ এটা PK বি ডিফাৰেণ্ট এটা ফেচবুক পেজ আছে, পেজটোতো ফ'ল' কৰিব, যাতে সদায় এনেধৰণৰ মটিভেশ্যন, ইনস্পাইৰেশ্যন ভিডিঅ'ছ সদায় পাই থাকে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন ভিডিঅ'ৰ বাবে, নতুন ষ্টৰিৰ বাবে অপেক্ষা।